নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আৰু মানে আপোনালোকে গম পাইছিলে যে মই আমাৰ ঘৰত মানে ঘৰটো ভাঙিলে টোটেলি এতিয়া নতুনকৈ আজি ঘৰ পুতিবলৈ লৈছে। আৰু এইফালে পৰা মামাহঁতে লাগি আছে কাম। আৰু এইফালে দেখিবলৈ পাইছে মই কিহৰ কাৰণে পিন্ধিছোঁ এইফালে গামোচা ধুতি, মানে আজি গুৰু ঘৰ নাম কৰি মানে মাহঁতে প্ৰসাদ এমুঠি দিম বুলি ভাবিছে। আৰু ময়ো তাকে ধুতি এইফালে গামোচা লৈ লৈছোঁ, সেৱা সৎকাৰ কৰিব লাগিব। আৰু এইফালে মামা, সৰু মামা, ডাঙৰ মামা, বাকী মিস্ত্ৰী সকলো লাগিছে কাম। তো কিমান পাৰোঁ কি হয় চব দেখা যাব লাগিব। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজ আমাৰ মানে এইটো ভেটিতে টোটেলি ঘৰ বনোৱা হৈছে। এফালে মামাহঁতে গাঁত খান্দি আছে, মানে ইমানটো এইটো লেভেলটো এইটোৱে হৈছে। ইয়াতে আমাৰ ঘৰকেইটা মানে ৰুমকেইটা বনোৱা হ'ব। আৰু মানে এইফালে মামাহঁত লাগি আছে, দেখিছেনে মিস্ত্ৰীও আছে। আৰু এইফালে ভিতৰত মানে আপোনাৰ তো ভিতৰত আৰু এইফালে নিচেও আহি আছে আৰু দাইও আছে, মামী সকলোৱে মানে এইফালে দেখিছে গুৰু ঘৰলৈ নাম কৰি এইফালে সেৱাৎকাৰ কৰিব লৈছোঁ। আৰু এইফালে প্ৰসাদ আগবঢ়াইছে, সেৱাৎকাৰ কৰা হ'ব। আৰু কৰাৰ পাছত মানে ঘৰ খুটা পুতিম আৰু কি হয়নো দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো। এইফালে চিনাকি কৰি দিছে, এইফালে আমাৰ লগত আছে মামী এইফালে কিটচেনত এইফালে মাংস বনাই আছে ব্ৰইলাৰ। আজি খানা কেনেকুৱা হ'ব? খানাটো ভালেই হ'ব, দেখিলে নহয়। এইফালে মাংস বনাই আছে আৰু ৰঙালাও ভাজি, ৰঙালাও আৰু ব্ৰইলাৰ মাংস খাবলৈ কেনেকুৱা লাগে আপোনালোকে গম পায়। আৰু এইফালে আগত আমাৰ আজি কেনেকুৱা লাগিছে বন্ধু? বহুত ভাল লাগিছে। নতুন খুঁটা পুতিবলৈ লৈছোঁ আজি ঘৰখনৰ কাৰণে, গোটেই চিৰ জীৱনৰ কাৰণে, তোমাৰ কাৰণে বহুত মনত মানে মই আনন্দিত হৈছোঁ। আচ্ছা, মই একেই আৰু এইফালে মামী কওকচোন আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে কেনেকুৱা লাগিব ন? হয়, খুঁটা দেখিছে মানে খুঁটা পুতিব লাগিব। এইফালে দেউতা ৰখি আছে, এইফালে বৰ্তা, এইফালে মামা, এইফালে মছলা গুলিছে ডাঙৰ মামা। এইফালে নিয়মীয়াকৈ কৰিব লাগিব কণ্টেক্ট টাইম পাছতে, বাকী দেখুৱাই যাম। কৃষ্ণ জয় বিশ্বকৰ্মা। দেখিছে নহয়, মানে আজিকালি প্ৰায় এই বস্তুটো মানে নোপোহা হৈছে, মানুহে প্ৰায় এৰি দিছে মানে পুহিবলৈ। আৰু এইটো মানে আপোনাৰ এৰী মুগা, প্ৰকৃততে এৰী মুগা হয়, কিন্তু আমি কেচেলু পাত দি খুৱাইছোঁ। আৰু এইফালে কেচেলু পাত দি আছে, খাই আছে, দেখিছে নহয়। আৰু ইয়াৰ আপোনাৰ সূতাটোৱে মানে ইয়াৰ বাঁহটোৱে কাটি মেলি সূতা বয়, আৰু সেইটো কাৰণতে এইবিলাক পোহা হৈছে। মায়ে বহুত আপডাল কৰি এইবিলাক পুহিছে, দেখিছে নহয়। মায়ে পাত লৈ আনিছে, মানে কিহৰ কাৰণে? মুগাৰ কাৰণে। আৰু এইফালে দেখিলোঁ আছে এইটো এৰী মুগাৰ পৰাই আমি কি বনাওঁ? এৰী চাদৰ, হয়নে মা? এৰী চাদৰ বনোৱা হয়। সেইটো কাৰণতে মানে পুহি মেলি আৰু এইবিলাক খাব লাগিব। বাকী লেটাৰবিলাক কাপোৰ যি সূতা ল'ব, সূতাবিলাকে আমি কাপোৰ ব'ব লাগিব নে কি মা? মোৰ কাৰণে ব'বনে? তোমাৰ কাৰণেই ব'ব লাগিব। আৰু মানে আজিকালি কাপোৰ বোৱাতকৈ লগে লগে পইচা পাওঁ, মানে এটা মুগা 3 টকাকৈ পালেও মোৰ সেইটো এটা ভাল পইচা ওলায়। বিক্ৰী কৰিম বুলি ভাবিছে নেকি আপুনি? গ্ৰাহক পালে বিকি দিম। তো ৰাইজ দেখিবলৈ পাইছে, এইফালে আমাৰ যিটো পুৰণা ঘৰ আছিলে সেইটো মানে এক্সট্ৰাকৈ বনোৱা, এইটো মোৰ ৰুম হয়। আৰু এইফালে এইটো মাহঁতৰ কাৰণে বনাই দিয়া হৈছে। আৰু এতিয়া বৰ্তমান ইয়ালৈ চিফ্ট কৰিব লাগিব। এতিয়া বৰ্তমান মামা আৰু এইফালে দুটাই কাম লাগি আছে। আৰু এইফালে মামা কাম কেনেকুৱা চলিছে? মামাই কাম কৰি আছে। এইফালে পূৰা গাঁঠি দিছে, দেখিছে নহয়, ৰিং বান্ধিছে মানে ভীম দিবলৈ। আৰু এইফালে পূৰা 4 স্কোৱাৰত মানে ভীম দিয়া হৈ গ'ল, পূৰা দেখিছে নহয়। আৰু পোষ্টত মানে আমি মছলা যিহেতু ঢালিব লাগিব, তেতিয়া আমি এইবিলাক কাঠৰ বিট লগাব লাগিব। আৰু এইফালে ভীম দিবলৈ এইফালে বিট কাঠৰ মানে চাৰিওফালে দিব লাগিব, তেতিয়া মছলাটো মানে ধুনীয়াকৈ লাগিব। তো সেইটো কাৰণতে আহিব। আৰু দেখিছে নহয়, এই পুৰণা ঘৰটোতো আছিলে পাকঘৰ আছিলে, এইটো মাহঁতে কিনাৰ এটা বনাই ল'লে। আৰু এইফালে এইটো মোৰ ৰুম আছিলে, মানে আগতে ঘৰটো এনেকৈ দীঘলীয়াকৈ আছিলে, এতিয়া বৰ্তমান হ'ব পথালিকৈ, মানে পূবমুখীয়া হৈছে ঘৰটো। তো এইফালে পূৰা ধুনীয়াকৈ বনোৱা হ'ব আৰু পূৰা মাটি ভৰাব লাগিব। ঘৰটো মানে আপোনাৰ হেৰি নহয় মামা, ৰুমবিলাক এনেই ডিষ্টেঞ্চবিলাক কিমানকৈ দিছে? বহল বা হেৰিটো আপোনাৰ বহল আৰু দীঘল পৰিমাণটো কিমানকৈ দিছে? 14-12। মানে অকণমান আহল বহল হ'লে ভাল লাগে। আৰু সেইফালে দেখিছে নহয়, জেগাখন কালি মানে অলপমান এইফালে গ্ৰাফিক্স লগাই দিলোঁ। গ্ৰাফিক্সটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিবচোন। মানে এইফালে গ্ৰাফিক্সটো লগাই দিলে ভাল লাগে। আৰু এইফালে চাইকেলখন টিপটপ হৈ আছে। চাইকেলৰ ৰাইড বহুত দিন কৰা নাই, চাইকেলে বহুত
আৰাম পাইছে বুলিয়ে ক'ব পাৰি আৰু যাব লাগিব টাইম পোৱা নাই সেইটো কাৰণতে। আৰু এইফালে আমাৰ ঘৰটো দেখুৱাই দিছোঁ। আগতে মানে এনেকৈ দীঘলকৈ আছিলে আপোনাক, এতিয়া এই ঘৰটো বহুত ধুনীয়াকৈ বনাই দিলে পিতিদাই। এইফালে বাৰান্দা আৰু এইফালে ৰড চড কিবা কিবি ৰখোৱা হৈছে। আৰু এইফালে বৰ্তমান ইয়াৰ পৰা ইয়ালৈ আমাৰ ঘৰটো কমপ্লিটলি হ'বলৈ পইচা নাইকিয়া মানুহ কিমান বছৰ লাগিব তাত মই ক'ব নোৱাৰোঁ। এতিয়া বৰ্তমান ইয়াৰ পৰা ইয়ালৈ শ্বিফ্ট কৰিম, কিন্তু শ্বিফ্ট মানে বৰ্তমান যেতিয়া ঘৰটো ইটাৰ গাঁঠি পূৰা কমপ্লিট যেতিয়া হ'ব তেতিয়া আমি এইটো ঘৰৰ পৰা এইটো ঘৰলৈ শ্বিফ্ট কৰিম। আৰু এইফালে আমি সন্মুখত আপোনালোক দেখুৱাই দিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় বা কিবা কৰা মেলা ভুল হয় কমেণ্ট কৰিব। মানে এইফালে সন্মুখৰ আমাৰ যিখন মূল সোমাই যোৱা দৰ্জা হ'ব মানে গেটখন, আৰু এইটো আমাৰ বাৰান্দা ৰুম হ'ব। এইফালে এইটো মানে আপোনাৰ প্ৰটেক ৰুম। আৰু এইফালে পাপা যি বহিছে মানে এইডোখৰত মানে মোৰ হ'ব। আৰু এইটো এটা হোল চিষ্টেম হ'ব। হোল চিষ্টেম মানে কি ক'ম, ইয়াত মানে চকী টেবুল কিবা কিবি ৰখোৱা হ'ব। মানে এই ঘৰটো যেতিয়া কমপ্লিটলি বনোৱা হ'ব ন, তেতিয়া সেই পুৰণা ঘৰটোৰ পৰা এইটো ঘৰলৈ আমি শ্বিফ্ট কৰিম। পূৰা কমপ্লিট হোৱাৰ পাছতে আপোনালোকে গম পাব কুশলৰ ঘৰটো কেনেকুৱা হৈছে। এইফালে পূৰা মামাও কামত লাগি আছে, এইফালে দেউতা লাগি আছে। দুজন মানুহে পূৰা এইফালে কালি পৰহিৰ পৰা ৰিং বান্ধি আছে দেখিছেনে। আৰু প্ৰথম কেইদিনাখন মামাহঁত আহিছিলে, সৰু মামা আৰু লগতে পিতিদা আহিছিলে। পিতিদাই সৰু মামা সকলোৱে লগ খাই মেলি এফালে পূৰা পোষ্টটো মানে ঢালাই দিয়া হৈছিল। আৰু এতিয়া বৰ্তমানলৈকে এতিয়া আমাৰ দেউতা আৰু মামাই এইফালে পূৰা ৰিংটো বান্ধি আছে। আৰু ৰিং বন্ধাৰ পাছত সেইফালে মছলা গুলিব লাগিব। মছলা গুলি পৰা ৰিং চিং লাগিলে ভীম চিম দিব লাগিব আৰু নে কি কয়। মূল দৰ্জা মানে আপোনাৰ এখন যিটো গিল, প্ৰথম এইফালে গিল থাকিব আৰু এইফালে আপোনাৰ দৰ্জা থাকিব। মানে এইফালে যিটো ৰাস্তাত যাম এনেকৈ প্ৰায় এনেকৈ বনোৱা হৈছে। আৰু কেনেকুৱা হৈছে মোক ক'ব। তো ৰাইজ কাইলৈ হৈছে দেওবাৰ, সেইটো কাৰণতে আমি চব্জি ল'বলৈ আহিলোঁ। এইফালে পুৰা দেখিছে বাম খেতি। বহুতেই ভাবে কিন্তু আমি চালানী শাক আনো বুলি, কিন্তু প্ৰায় লোকেল এইবাৰ দেখিছেনে। চব এইবোৰ ফ্ৰেঞ্চবিন চেচবিন চব সমস্ত আছে। আৰু কি কৰিছে এতিয়া সুধিম। কওকচোন ককা, কি কৰিছে খেতি? আমাৰ কবি আছে যে 3 বিঘা ওপৰত আছে। 3 বিঘা ওপৰত। ফ্ৰেঞ্চবিন আৰু এখেতক দেখি চিনি পাইছে, সেইদিনা মই বজাৰ দেওবাৰে দিনাখন ভিতৰত ওলাইছে গম পাইছে। আৰু এওঁ নিজে খেতি কৰে, কোনো প্ৰডাকশ্যন নাই। আৰু এইফালে দেখিছে পূৰা জাতিলাও লাগি আছে। আৰু এইফালে পূৰা ফ্ৰেঞ্চবিন চেচবিন কবি দিছে। এইফালে কবি মই দেখাম। তো ৰাইজ মানে এইফালে পূৰা লোকেল চব্জি পোৱা যায়, মানে এওঁ নিজে খেতি কৰিছে। যিটো আপোনালোকে দেখিলে গম পায়, বজাৰত বহুতে গম নাপায় আমি ক'ৰ পৰা চব্জি আনো কি কথা। বজাৰৰ পৰাও আনো আৰু কিছুমান মানে গাঁৱৰ পৰাও ল'বলগীয়া হয়। মানে কিনো খেতি কৰিছে আমাক বাৰীখন আজি সোমাবলৈ আহিছোঁ। এইফালে তিতাকেৰেলা লাগিছে, তিতাকেৰেলা লাগিছে, চাং দিছে। আৰু এইফালে ফুলকবি বঢ়িয়া হৈছে। ইয়াত দেখিছে নহয় ফুলকবি, আমি যোৱা দেওবাৰ ইয়াৰ পৰাই নিছিলোঁ কবি। তো এইফালে দেখিছে নহয় কবি, মানে সেই আগত মানে অলপ কাটিলে আৰু এইখিনি কাটিবলৈ হোৱা নাই, হৈছেগৈ আৰু টাইম লাগিব। পূৰা কবি এইফালে জাতিলাও চাং, জাতিলাও লাগি আছে দেখিছেনে। পূৰা খেতি মজা খেতি। তো ৰাইজ দেখিবলৈ পাইছে এইফালে ওলকবি কৰিছে তেখেতে। আৰু এইফালে কবি দেখিছে নহয়, পূৰা ধুনীয়া হৈছে ওলকবি। এইফালে গোটেই লাইন কবি, আৰু দুমানলৈ কবি এইফালৰ পৰা লোকেল কবি পাই যাব ওলকবি। আৰু এইফালে দাদা এজন তেখেতে লগতে কৰিছে বুলি কৈছে, মানে দুজন লগাই খেতি কৰিছে। এইফালে পূৰা কবি দেখিছে নহয়, এইফালে চাং দিছে, কি দিব নাজানো। আগত জাতিলাও দিয়া দিছে দেখিছে নহয়। আৰু এইফালে তেখেতে কোৰ মাৰি আছে, ইয়াত কোনো প্ৰডাকশ্যন নাই। মানে লোকেল বুলি ক'বলৈ গ'লে লোকেলেই হয়। আৰু কোনো ইয়াত মানে ৰাসায়নিক সাৰ নাই, ইয়াত অকল গোবৰ। আৰু দেখিছে নহয়। তো ৰাইজ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। আৰু এনেকুৱা হৈছে কাম বহুত লাগিলে, সেইটো কাৰণে অলপ ভাগৰ লাগিলে। এতিয়া গা চা ধুই মেলি ফ্ৰেছ ল'লোঁ। আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, কিহৰ কাৰণে দিব পৰা নাই আপোনালোকে গম পাইছে। মানে মই গেৰেজত মানে একদিন কণ্টিনিউ কাম কৰিব লগা হৈছে। লগতে আপোনাৰ ঘৰৰ কামো লাগি আছে, সেইটো কাৰণে কলৈকো যাব পৰা নাই। তো ভাল ভাল ভিডিঅ' আহি আছে। আমি এতিয়া জানুৱাৰীত আমি মানে যাম বুলি ভাবিছোঁ, মানে যোৱাটো চিয়'ৰ যাম আমি চৰাইদেউ ফেষ্টিভেল চাবলৈ। তো আপোনালোককো দেখাব লাগিব। বাকী আজিলৈ ইমানে সামৰণি মাৰিলোঁ। তো জয় অসম।